ইয়াত দেখিছে ৰাম আৰু আহিছে আজি আমাৰ পথাৰলৈ। আজি ৰামে তোমাৰ পথাৰত আজি আলি দিব, কঠীয়া তুলিব, হাল বাব। এইটো দেখিছে ইমান সৰু ল'ৰা ইমান কাম কৰিব পাৰে। ইমান ভাল আৰু ন? অঁ, আজি পথাৰত কাম কৰিম বুলি আহিছা। ইয়াত দেখিছে তেল লৈ আহিছোঁ। এয়া আমি আহি আছোঁ পানী দি, বৰ্তমান পাইছোঁহি আৰু পথাৰত। ইয়াত দেখিছে মানুহবিলাকে ৰুই শেষে কৰিলে, বেছি নাই আৰু প্ৰায় ৰুইছেই। এইবাৰ বিশেষ পানীটো অলপ কম, বাম মাটিবিলাকত পানী নাই, সেইকাৰণে মানুহবিলাকে ৰোৱা অলপ দেৰি হৈছে। আমাৰো ৰুইছে বাৰু, 6 বিঘামান ৰোৱা হৈছে আৰু বাকী আৰু আছে প্ৰায় 10 বিঘামান। ৰাম, কেনেকুৱা খবৰ খাতি? ভাল আৰু? এইবাৰ তোমাৰ পৰীক্ষা কি হ'লগৈ? অঁ, আকৌ পৰীক্ষাত পাছ কৰাই দিছে দেখোন। আকৌ কোৱা শুনিছোঁ চাৰ্টিফিকেটটো কামত নিদিয়া হয় জানো? অঁ, তুমি এই বিষয়ে কি কোৱানো? এইটো এনেই পাছ কৰি দিয়া, পাছ কৰাৰ কাৰণে ভাল হৈছেনে নাই পৰীক্ষাটো হোৱাহেঁতেনে ভাল আছিল? হয় হয়, মানে কি ইমান কষ্ট কৰি পঢ়িলে, ইমান টিউশ্যন কৰিলা, কৰি মেলি যে পৰীক্ষাটো যদি দিবলৈ নোপোৱা, তেতিয়া নিজৰ মনটো ভাল, মনটো বেয়া লাগি আছে ন? তোমালোকৰতো এটা মাহেকৰ টিউশ্যনত কিমান লৈছিল? 700কৈ। এমাহত কেইদিন ক্লাছ হয়? 20 দিন ক্লাছ হয়। দেখিছে তেওঁলোকৰ নিজে কাম কৰি মেলি নিজৰ পঢ়া খৰচ নিজে উলিয়াই আছিল। ইমান কষ্ট কৰি এমাহত 20 দিন ক্লাছ হয়। তেওঁলোকে নিজে কাম বন কৰি 10 দিন কাম কৰে মাহেকত, কাম কৰি মেলি টিউশ্যনৰ খৰচ উলিয়াইছিল। কিন্তু এতিয়া পৰীক্ষাটো নোহোৱাৰ কাৰণে তেওঁলোকৰ মনত দুখ। তেওঁ বুলিয়েই নহয়, অসমৰ চবৰ ল'ৰা ছোৱালী চবৰে দুখ। আৰু যিহেতু দুৰ্ভাগ্য, পাছ কৰাই দিছে যদিও চাৰ্টিফিকেটখন আৰু মাৰ্কশ্বিটখনৰ কোনো ভেলু নাই বুলি চৰকাৰে ঘোষণা কৰিছে। সেইকাৰণে তেওঁলোকৰ কৈছে আমাৰ ভৱিষ্যত কি হ'ব, এই চাৰ্টিফিকেটখন যি কোনো কামেই নাই, ইণ্টাৰভিউ কেনেকৈ এটেণ্ড কৰিম, কিছুমান তেওঁলোকে মন্তব্য কৰিছে। মই প্ৰায় ল'ৰা ছোৱালীৰ লগত কথা পাতিছিলোঁ। ইয়াত দেখিছে পানী নাই, দেখিছে পথাৰত পানী নাই। এই গোটেই হাল চাল বোৱা হৈ গৈছে, কিন্তু পথাৰত পানী নাইকিয়া জহত মাটি ৰুব পৰা নাই।